সমগ্ৰ দেশজুৰি এক প্ৰবল কৃষক বিদ্ৰোহৰ সন্মুখীন হৈছে। স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ ভাৰত চৰকাৰৰ কৃষিমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছে আৰু সমগ্ৰ ভাৰতজুৰি যি কৃষক বিদ্ৰোহ হৈছে, কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ কৃষক বিৰোধী স্থিতিৰ বিৰুদ্ধে কৃষকসকলে যি দৃঢ় স্থিতি গ্ৰহণ কৰিছে, যি কঠোৰ আন্দোলন গঢ়ি তুলিছে, এই কৃষক বিদ্ৰোহলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এইটো ঘোষণা কৰি থ'ব বিচাৰিছোঁ যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি অসমত কেন্দ্ৰৰ মোদী চৰকাৰৰ কৃষক বিৰোধী স্থিতিৰ বিৰুদ্ধে কঠোৰ আন্দোলন গঢ়ি তুলিবলৈ সাজু হৈছোঁ। আপোনালোক সকলোৱে জানিছে যে কৃষকৰ ভৱিষ্যতলৈ সম্পূৰ্ণৰূপে অন্ধকাৰ নমাই আনি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে 3খনকৈ বিধেয়ক গৃহীত কৰিছে। 3খন বিধেয়ক দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ বিল 2020, ফাৰ্মাৰ্ছ এগ্ৰিমেণ্ট অফ প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্মাৰ্ছ ছাৰ্ভিচেছ বিল 2020 আৰু এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল 2020। এই 3খন বিল ইতিমধ্যেই লোকসভাত যোৱা 15 আৰু 17 ছেপ্টেম্বৰত গৃহীত হৈছে আৰু আজিৰ তাৰিখত ৰাজ্যসভাত আলোচনা চলি আছে। এই 3খন অধ্যাদেশ আচলতে কৰোনাৰ যি লকডাউন, যি কৰোনাৰ পেণ্ডেমিক, এই লকডাউনৰ সময়ত এই 3খন অধ্যাদেশ জাৰি কৰিছিল আৰু অধ্যাদেশৰ গইনালৈ জাৰি কৰা এই 3খন অধ্যাদেশ এতিয়া কেন্দ্ৰীয় চৰকাৰে, কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আইনত পৰিণত কৰিব বিচাৰিছে। কিহৰ কাৰণে সমগ্ৰ কৃষকে এই 3খন বিলৰ বিৰোধিতা কৰিছে? আপোনালোক সকলোৱে জানে যে 15 ছেপ্টেম্বৰত লোকসভাত গৃহীত হ'ল এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল 2020। এছেঞ্চিয়েল কমোডিটিজ বিলত, এছেঞ্চিয়েল কমোডিটিজ এক্ট অনুসৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী, তেল, আলু, পিঁয়াজ আদিৰ মূল্য ইয়াৰ পূৰ্বে চৰকাৰে নিৰ্ধাৰণ কৰি আহিছিল। কিন্তু এতিয়াৰ পৰা এই এছেঞ্চিয়েল কমোডিটিজ বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছৰ পৰা বিশেষ জৰুৰীকালীন পৰিস্থিতি বাদ দি অন্য সাধাৰণ পৰিৱেশত, অন্য সাধাৰণ পৰিস্থিতিত চৰকাৰে আৰু কোনো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ নকৰে। যোনে যেনেকৈ পাৰে তেনেকৈ ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰিব। কৃষক আৰু গ্ৰাহক দুয়োটাই এই বিধেয়কখনৰ পৰা তীব্ৰ লোকচান, তীব্ৰ ক্ষয় ক্ষতিৰ সন্মুখীন হ'বলৈ গৈ আছে। আনহাতে 2খন বিল, দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল, যাক চমুকৈ সকলোৱে FPTC বিল বুলি কৈ আছে, এই FPTC বিলখনো আইন হ'বলৈ গৈ আছে। আপোনালোক সকলোৱে জানে যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বলপূৰ্বকভাৱে তেখেতসকলে যি ভাবে সেয়া ভাৰতবাসীৰ ওপৰত চাপি দি আহিছে। তেখেতসকলে ভাবে ওৱান নেশ্যন ওৱান কালচাৰ, সেইকাৰণে তেখেতসকলে ওৱান নেশ্যন ওৱান কালচাৰ আমাৰ ওপৰত জাপি দিয়াৰ কাৰণে চেষ্টা চলায়। তেখেতসকলে ভাবে ওৱান নেশ্যন ওৱান লেংগুৱেজ, সেইকাৰণে আমাৰ মাতৃভাষাৰ ওপৰত তেখেতসকলে হিন্দী ভাষা জাপি দিব বিচাৰে। আৰু একেদৰেই আজি কেন্দ্ৰৰ চৰকাৰে সমগ্ৰ কৃষকৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই সমগ্ৰ কৃষকক এক অন্ধকাৰলৈ ঠেলি দি পুনৰ কৈছে যে ওৱান নেশ্যন ওৱান মাৰ্কেট। FPTC বিলৰ জৰিয়তে এতিয়াৰ পৰা আমি কোৱা মাণ্ডি বা আমি অসমত সকলোৱে আপোনালোকে দেখা পাইছে যে এই এগ্ৰিকালচাৰেল প্ৰডিউচন মাৰ্কেটিং বৰ্ড কিছুমান আছে, সেই বৰ্ডবিলাকৰ অধীনত আমাৰ কৃষকসকলে আগতে তাতে তেখেতসকলে কৃষিজাত সামগ্ৰী বিক্ৰী কৰাৰ এটা ব্যৱস্থা আছিল। কিন্তু এই সকলোবিলাক তেখেতসকলে উঠাই দিব। ইয়াৰ পৰা তেখেতসকলে কৈছে যে ডিজিটেল মাধ্যমেৰে কৃষকসকলে বিক্ৰী কৰিব পাৰিব। ইয়াৰ আগতে কৃষকসকলে আন্তঃৰাজ্যিক পৰ্যায়ত বিক্ৰী কৰিব পৰা নাছিল, আন্তঃৰাজ্যিক পৰ্যায়ত বিক্ৰী কৰিব পাৰিবৰ কথা কৈছে। তেখেতসকলে কৈছে যিসকল কৃষকৰ পেন কাৰ্ড থাকিব, পেন কাৰ্ড থকা কৃষকসকলে এই বিক্ৰীৰ যি ছিষ্টেম, প্ৰচেষ্টা, বিক্ৰীৰ ছিষ্টেমটোত তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু এইবিলাক সকলো আচলতে দেখাত আৰু মুখত শুনি ভাল লগা কথা। আৰু সেইকাৰণে আজি সমগ্ৰ কৃষকে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে এই FPTC, বিশেষকৈ FPTC বিলৰ বিৰুদ্ধে
বিদ্ৰোহৰ সূচনা কৰিছে। কাৰণ FPTC বিল অহাৰ পিছত মান্ডি অৰ্থাৎ আমাৰ কৃষিজাত সামগ্ৰী বিপণন পৰিষদৰ বজাৰবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। যেতিয়া বিহাৰত 2006 চনত কৃষিজাত সামগ্ৰী বিপণন পৰিষদৰ বজাৰবিলাক বন্ধ কৰি দিয়া গৈছিল, তাত আমি দেখা পাইছিলোঁ যে কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছিল। চৰকাৰে কৃষকসকলৰ কৃষিজাত সামগ্ৰীৰ বাবে যি মিনিমাম ছাপোৰ্ট প্ৰাইচ, ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰে, এই ন্যূনতম মূল্য পোৱাৰ পৰা বিহাৰৰ খেতিয়কসকল 2006 চনৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছিল। কাৰণ তাত APMC কৃষিজাত সামগ্ৰীৰ বিপণন বজাৰৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে উঠাই দিয়া গৈছিল। আৰু এই একেটা কাৰবাৰক এতিয়া সম্পূৰ্ণৰূপে কেন্দ্ৰ নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ দেশতে চালু কৰিবলৈ গৈ আছে, যাৰ ফলত আমাৰ কৃষকসকলে সম্পূৰ্ণৰূপে ন্যূনতম মিনিমাম ছাপোৰ্ট প্ৰাইচ, ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। আৰু অন্যহাতে যি কৃষিজাত সামগ্ৰী বজাৰলৈ আহিব, সেই কৃষিজাত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ সম্পূৰ্ণৰূপে ক্ষমতা থাকিব কেৱল মুনাফাখোৰ ব্যৱসায়ী আৰু পুঁজিপতিৰ হাতত। এইটো এখন জনকল্যাণকামী দেশৰ কাৰণে ভয়ংকৰ কথা। ইয়াৰ পূৰ্বে আমি দেখা পাইছিলোঁ যে এহাতেদি কৃষকক মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়া হৈছিল, ন্যূনতম সমৰ্থন মূল্য দিয়া গৈছিল, আৰু আনহাতে গ্ৰাহকক যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা গৈছিল, আৰু মুনাফাখোৰ ব্যৱসায়ী বা বনিয়াই যাতে সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে, সামগ্ৰীৰ মূল্য নিৰ্ধাৰণত চৰকাৰৰ এটা নিয়ন্ত্ৰণ আছিল, কিন্তু সেই নিয়ন্ত্ৰণ FPTC বিলৰ দ্বাৰা সম্পূৰ্ণৰূপে উঠাই দিব বিচৰা গৈছে। এইটো এটা ভয়ংকৰ ব্যৱস্থা। যেনেকৈ বিমুদ্ৰাকৰণে অসমৰ অৰ্থনীতিলৈ বিপৰ্যয় মাতি আনিছিল, যেনেকৈ GSTয়ে আমাৰ সমগ্ৰ ব্যৱসায়ীসকলৰ ওপৰত মাধমাৰ ঘূৰাইছিল, তেনেকৈ FPTC বিলখনে সমগ্ৰ কৃষি ব্যৱস্থাটোৰ ওপৰত এক চূড়ান্ত মাধমাৰ ঘূৰাই যাব। যেনেকৈ GSTৰ পৰা আমি আজিলৈকে উদ্ধাৰ পাব পৰা নাই, যেনেকৈ বিমুদ্ৰাকৰণৰ আনি দিয়া অৰ্থনৈতিক বিপৰ্যয়ৰ পৰা আমি উদ্ধাৰ পাব পৰা নাই, তেনেকৈ FPTC বিলে যি বিপৰ্যয় আনি দিব তাৰ পৰাও আমি কেতিয়াও উদ্ধাৰ পাম আমি কোনেও নাজানো। এই যে FPTC বিলখন আহিব, FPTC বিলখন অহাৰ লগে লগে বৃহৎ পুঁজিপতি কোম্পানীবিলাকে, কৰ্পৰেট গোষ্ঠীবিলাকে বৃহৎ কৃষিভূমি লিজত লৈ খেতি কৰিব পাৰিব। আপোনালোক সকলোৱে জানে আমাৰ অসমত পতঞ্জলীয়ে চিৰাঙত চৰকাৰী অনুগ্ৰহত কৃষিভূমি তেখেতসকলে হস্তগত কৰিছিল, কিন্তু ইয়াৰ পিছত পতঞ্জলীয়ে হওক বা অন্য কোনো বৃহৎ কৰ্পৰেট গোষ্ঠীকেই হওক, তেখেতসকলক কোনো চৰকাৰৰ অনুগ্ৰহৰ প্ৰয়োজন নহ'ব। এইটো এইবাৰ আইনে তেখেতসকলক সুবিধা কৰিছে। তেখেতসকলৰ আইনী অধিকাৰ থাকিব যে তেখেতসকলে বৃহৎ কৃষিভূমি লিজত লৈ খেতি কৰিব, আৰু তাৰ মূল্য কিদৰে নিৰ্ধাৰণ কৰিব তেখেতসকলে নিৰ্ধাৰণ কৰিব। তাত না কৃষক না গ্ৰাহক কোনো পধ্যে আমি উপকৃত হ'বলৈ নাযাওঁ। এই ওৱান নেশ্যন ওৱান মাৰ্কেট, এই যিটো শ্লোগান নৰেন্দ্ৰ মোদী চৰকাৰে দিব বিচাৰিছে, এই ওৱান নেশ্যন ওৱান মাৰ্কেট শ্লোগানে সমগ্ৰ ভাৰতৰ কৃষি খণ্ডলৈ এক বিপৰ্যয় মাতি আনিব, সমগ্ৰ কৃষকক চিৰদিনলৈ পংগু কৰি দিব বিচাৰিছে। গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৃঢ় স্থিতি যে সমগ্ৰ ভাৰতজুৰি যি কৃষক বিদ্ৰোহৰ সূচনা আছে, কৃষক বিদ্ৰোহলৈ আমি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছোঁ। আৰু আমি অসমতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ এই কৃষক বিৰোধী আইনৰ, 3খনকৈ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে কঠোৰ আন্দোলন গঢ়ি তুলিম। আৰু এটা বিষয়ত আমাৰ প্ৰতিক্ৰিয়াটো আমি ব্যক্ত কৰি থ'ব বিচাৰিছোঁ। এটা বিষয়ত আপোনালোক সকলোৱে গম পাইছে যে আজি SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। এই SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই অসম চৰকাৰৰ গৃহ বিভাগ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ নেতৃত্বাধীন BJP চৰকাৰৰ আচল স্বৰূপ অসমবাসীৰ সন্মুখত উন্মোচন কৰি দিছে। SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই গৃহ বিভাগৰ ব্যৰ্থতা, গৃহ বিভাগৰ অযোগ্যতা, গৃহ বিভাগৰ অদক্ষতা সম্পূৰ্ণৰূপে আমাৰ অসমবাসীৰ সন্মুখত জল পটকৈ উদঙাই তুলিছে। আজি কেৱল SI পৰীক্ষা বুলিয়ে নহয়, আমি দেখা পাইছিলোঁ যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যি পৰীক্ষা হৈছিল, আমি দেখা পাইছিলোঁ APDSLৰ যি পৰীক্ষা হৈছিল, আমি দেখা পাইছিলোঁ জলসিঞ্চনৰ যি পৰীক্ষা হৈছিল, আমি দেখা পাইছিলোঁ APSCৰ প্ৰত্যেকটো বিভাগত যিবিলাক পৰীক্ষা অনুষ্ঠিত হৈছে, সকলোতে ব্যাপক অনিয়ম সংগঠিত হৈছে, সকলোতে ব্যাপক কেলেংকাৰী সংগঠিত হৈছে। আৰু নিবনুৱাক নিযুক্তিকৰণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াই BJP চৰকাৰৰ আচল স্বৰূপ অসমবাসীৰ সন্মুখত উদঙাই দিছে। গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি SI পৰীক্ষাৰ ফাদিলৰ যি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ যি ঘটনা হৈছে, সম্পূৰ্ণৰূপে গৃহ বিভাগৰ ব্যৰ্থতা বুলি ভাবিছোঁ। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাৰ এক ন্যায়িক তদন্ত দাবী কৰাৰ লগতে গৃহ বিভাগত থকা মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ। আৰু আমি ভাবোঁ লকডাউনে অসমৰ নিবনুৱাৰ ওপৰত যি মাধমাৰ সোধালে, যিসকল নিবনুৱাই এটা চাকৰিৰ আশাত বন্দী হৈ আছে, যিসকলে ঘৰৰ
সাঁচতীয়া ধনেৰে এই পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ বাবে তেখেতসকলে ফৰ্ম ফিল আপ কৰিছিল, যিসকলে ঘৰৰ সাঁচতীয়া ধনেৰে এই পৰীক্ষাৰ দিবলৈ আহিছিল, এই সকলো নিবনুৱাৰ ওপৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ জৰিয়তে আজি এক বৃহৎ মাধমাৰ ঘটালে। ধন্যবাদ। আমাৰ বক্তব্য হয়, এই ক্ষেত্ৰত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰা নাই। যদিও আমি কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই, আমি এতিয়াও আশাবাদী যে সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'বই। আমি ভাবোঁ যে এটা দল, এটা প্ৰতীক, এখন পতাকাৰ তললৈ নাহিলেও সকলো আঞ্চলিক শক্তি এখন মঞ্চত ঐক্যবদ্ধ হ'ব লাগিবই। আৰু সকলো আঞ্চলিক যদি এখন মঞ্চত ঐক্যবদ্ধ হয়, তেনেহ'লে একত্ৰিত ঐক্যবদ্ধ এই আঞ্চলিক শক্তিয়ে 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব পাৰিব। এই ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে কংগ্ৰেছ আৰু ADF-ক মিত্ৰজোঁটক ক্ষমতালৈ অহাৰ পৰা আঁতৰত ৰাখিব পাৰিব। আৰু যিহেতু আমি এতিয়ালৈকে এটা দল গঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰা নাই, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি যি প্ৰস্তাৱিত ৰাজনৈতিক দলৰ কথা কৈ আছোঁ, সেই ৰাজনৈতিক দল গঠনৰ কাৰণে আমি আগবাঢ়িছোঁ। আমি বিভিন্ন জাতীয় সংগঠন, বিভিন্ন জনগোষ্ঠী সংগঠন, সকলো আঞ্চলিক শক্তি, সকলো প্ৰগতিশীল মানুহ, সকলো জাতীয়তাবাদী শক্তিৰ মানুহৰ লগত আমি আলাপ আলোচনা চলাই আছোঁ। আমি সকলোকে সামৰি, আমি কোৱা নাই যে এইটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত হ'ব। আমি কৈছোঁ যে সকলোকে সামৰি এক সামূহিক নেতৃত্বত আমি এক ঐক্যবদ্ধ আঞ্চলিক দল গঠন কৰিবলৈ গৈছোঁ। এই আঞ্চলিক দল এক ঐক্যবদ্ধ আঞ্চলিক দল হ'ব, য'ত সকলো ধৰ্মৰ, সকলো ভাষা, সকলো জাতিৰ মানুহ থাকিব। আৰু সেয়ে আমি সকলো প্ৰগতিশীল মানুহক, সকলো জাতীয়তাবাদী শক্তিক আমি আমাৰ এই প্ৰস্তাৱিত আঞ্চলিক দলক ঐক্যবদ্ধ আপোনচিত ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমি ঘোষণা কৰিব বিচাৰিছোঁ যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আমাৰ দল গঠনৰ কাম আৰম্ভ কৰিম আৰু এসপ্তাহৰ ভিতৰত অসমৰ ৰাইজে ভাল খবৰ পাব। এতিয়ালৈকে আমাৰ কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই। আমি এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক সঁহাৰি পোৱা নাই। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ঐক্যবদ্ধ আছোঁ। আমি আমাৰ সামূহিক আমি যিবিলাক দল সংগঠনৰ কথা বতৰা পাতিছিলোঁ, সকলোৰে নেতৃত্বত, সামূহিক নেতৃত্বত এক আঞ্চলিক দল গঠনৰ কাম কাজৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু একেটা সময়তে আমি কৈ আছোঁ যে আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ব লাগিব। আৰু আমাৰ দৃঢ় বিশ্বাস, আঞ্চলিক শক্তি যদি ঐক্যবদ্ধ হয়, 21ৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হ'ব। 21ৰ বিধানসভা নিৰ্বাচনত কেতিয়াও কংগ্ৰেছ AIDF ক্ষমতালৈ আহিব নোৱাৰিব। আমি অপেক্ষা কৰি থকা নাই। আমি কৈছোঁ যে আজি আমি 20 তাৰিখলৈকে আমি অপেক্ষা কৰিছিলোঁ এটা দলৰ ক্ষেত্ৰত। যিহেতু এটা দলৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি অহা নাই, গতিকে আমি আমাৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ কাম বিভিন্ন জাতীয় দল সংগঠন, আঞ্চলিক দল, জনগোষ্ঠী সংগঠনৰ লগত আলোচনা মৰ্মে প্ৰস্তুতিৰ কামত আগবাঢ়িছোঁ। 1 নম্বৰ কথা। আৰু 2 নম্বৰ, আমি এতিয়াও বিশ্বাস কৰোঁ যে এটা দল, এটা প্ৰতীক, এখন পতাকাৰ কথা নাহিলেও আমি সকলো আঞ্চলিক শক্তি এখন মঞ্চত অন্ততঃ থিয় হ'ম আৰু এই মঞ্চখনে বিজেপি, কংগ্ৰেছ, AIDF মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব। এই সম্পৰ্কে এতিয়ালৈকে একো চূড়ান্ত সিদ্ধান্ত হোৱা নাই। আমি দুটা কথাই কৈছোঁ যে আমি আমাৰ প্ৰস্তাৱিত ৰাজনৈতিক দল এক সামূহিক নেতৃত্বত গঠন কৰিবলৈ আগবাঢ়িছোঁ। দ্বিতীয় কথা, আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'বই লাগিব আৰু আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত সকলো পক্ষই সদিচ্ছা আৰু আন্তৰিক সঁহাৰি দিব বুলি আমি আশাবাদী। ছেপ্টেম্বৰ মাহৰ ভিতৰত আমাৰ দল গঠনৰ কাম আৰম্ভ হ'ব আৰু এসপ্তাহৰ ভিতৰত ৰাইজক আমি নতুন ভাল খবৰ দিম। এটা দল, এটা প্ৰতীক, এখন পতাকাৰ অহাৰ ক্ষেত্ৰত নিশ্চিতভাৱে যিবিলাক দল সংগঠন লগ লাগি এটা দল গঠন কৰিব, সেই দলসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি, পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন, সমমৰ্যাদা আদি বিভিন্ন প্ৰশ্ন আহিব। আৰু আমি ভাবোঁ যে যেতিয়া আলোচনা হ'ব, এই বিষয়বিলাকে আলোচনাৰ মাজত ঠাই পাব আৰু সেই ভিত্তিত আমাৰ কাম কাজ আগবাঢ়িব। ধন্যবাদ।